চেঙাবাসীয়ে লাভ কৰিলে আশাৰ বতৰা বিধায়ক আশ্ৰাফুল হুছেইনৰ প্ৰশংসনীয় পদক্ষেপ 4টাকৈ পথৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে বিধায়কগৰাকীৰ এনে কাৰ্যত উৎফুল্লিত সমষ্টিবাসী চেঙাবাসীলৈ সুখবৰ কঢ়িয়াই আনিলে বিধায়ক আশ্ৰাফুল হুছেইনে স্বাধীনতাৰ পিছৰে পৰা চেঙাবাসীয়ে নোপোৱা সুবিধা প্ৰদান কৰিলে বিধায়কগৰাকীয়ে বিধায়ক আশ্ৰাফুল হুছেইনে শুভাৰম্ভ কৰে 4টাকৈ পথ পকীকৰণৰ কাম মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনি 2023-24 বিত্তীয় বৰ্ষৰ অধীনত চেঙা বিধানসভা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে গ্ৰহণ কৰে এই প্ৰশংসনীয় পদক্ষেপ বিধায়কগৰাকীৰ এনে কাৰ্যত উৎফুল্লিত হৈ পৰিছে চেঙাবাসী আজি আমাৰ বহুত এটা সুখৰ বিষয় কি 1947 পৰা যেতিয়াৰ পৰা আমাৰ হিন্দুস্তান আজাদ হৈছে তেতিয়াৰ পৰা আজিলৈকে আমাৰ এইখন হৰিপুৰ গাঁৱৰ ৰাস্তা আমি এনেকুৱা অৱস্থা আছিল আমাৰ বিধায়ক আমাৰ কেবিনেট মন্ত্ৰী শুকুৰ আলী আহমেদ আছিল 20 বছৰ আমাৰ এই চেঙা সমষ্টি আছিল আজিলৈকে কোনো ধৰণৰ এই ৰাস্তাৰ কাম কৰি পোৱা নাই আমি সৰুৰ পৰা হাফ পেণ্ট পিন্ধি বজাৰত যাব লগা হৈছে কাৰণ এক বোকালৈকে আঁঠুলৈকে আমাৰ বোকা আছিল আমাৰ বিধায়ক এডিএফ দলৰ বিধায়ক আশ্ৰাফুল হুছেইন 2021 কথা দিছিল যে আমাক ভোট দিয়ক ভোট দি আমাক দিছপুৰলৈ পঠাই দিয়ক তাৰপিছত আপোনালোকৰ ৰাস্তা আমি নকৰা যেতিয়ালৈকে ৰাস্তা নকৰো তেতিয়ালৈকে আপোনালোকৰ ওচৰত আমি ভোট খুজিবলৈ নাহো এইটো কথা আজি বাস্তৱত পৰিণত হৈ গল আজি আমাৰ বিধায়ক আশ্ৰাফুল হুছেইনে এইখন ৰাস্তা হৰিপুৰ 6 নম্বৰ ৱাৰ্ডত হৰিপুৰ 20 নং হৰিপুৰ গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডত 3খন ৰাস্তা আজি উদ্বোধনী হৈ গল হৰিপুৰৰ পৰা বিলপাৰালৈ বিটি পথ চকপাৰা পথৰ পৰা হৰিপুৰ বাটগাঁৱলৈ বিডি পথৰ পৰা সংৰা মধ্যচুপালৈ আৰু বহৰীৰ পৰা চকপাৰালৈ পকী পথ নিৰ্মাণৰ কাম হাতত লয় বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে আটাইকেইটা পথৰ বাবে বিভাগীয়ভাৱে আবণ্টন পোৱা 1,70,00,000 টকাৰ কামৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে লগতে অতি কম সময়ৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব বুলিও সমষ্টিবাসীক বিধায়কগৰাকীয়ে আশ্বাস প্ৰদান কৰে কেৱল এয়াই নহয় সমষ্টিটোৰ অন্তৰ্গত ভালে সংখ্যক পথৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আগন্তুক কেইমাহমানৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে আজি চেঙা সমষ্টিবাসীৰ বাবে এটি উল্লেখযোগ্য দিন আৰু এনেকুৱা ভাল খবৰ ভাল বতৰা আৰু ভাল কামৰ মেটমৰা সম্ভাৰ লৈ চেঙা সমষ্টিবাসীৰ মাজত আমি সঘন বনাই থাকো আপোনালোকে জানে তাৰো আজি ব্যতিক্ৰম নহয় আজিৰ দিনটোত চেঙা সমষ্টিৰ 4টা পকী পথৰ কামৰ শুভ উদ্বোধন কৰা হ'ল হৰিপুৰ বিলপাৰা পথ হৰিপুৰ চকপাৰাৰ পথ হৰিপুৰ চিৰাৰমেলৰ পথ আৰু আপোনাৰ খংৰাৰ এটি পথ এই 4টা পথ আজি গড়গাপ্তানি পথ লোক নিৰ্মাণ বিভাগৰ অধীনত আজি আমি নতুনকৈ নিৰ্মাণ কৰিবলগীয়া পথৰ আমি শুভ উদ্বোধন কৰিছো বিগত সময়ত এই পথসমূহ স্বাধীনতাৰ পিছৰে পৰা আজিলৈকে পকীকৰণ বা নতুবা তেনেকুৱা ভাল অৱস্থাত নাছিলে আজি অন্তত এই অঞ্চলৰ মানুহ খুব সুখী হৈছে মই নিজেও ভাল পাইছো চবৰে মুখত হাঁহি দেখি এই ঠাইত যেতিয়া আমি বিভিন্ন সময়ত আগে পিছে আহিছিলো সকলো সময়তে এই ঠাইৰ মানুহৰ দাবী আছিল যে আমাৰ পথটোই লাগে আজি অন্তত মানুহৰ কাৰণে ভাল লাগিছে যে এনেকুৱা এটা শুভ দিনত তেওঁলোকৰ কাষত থিয় হ'ব পাৰিছে আশা কৰিছো অনাগত সময়ত চেঙা সমষ্টিত উন্নয়নৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব আমাৰ প্ৰথম কথা উন্নয়ন আৰু অন্তিম কথা উন্নয়ন চেঙা সমষ্টিবাসীৰ কাৰণে উন্নয়নৰ কাৰণে যত দূৰলৈ যিমান মেহনত আৰু কষ্ট কৰিব লাগে বিগত সময়তো কৰিছো অনাগত সময়তো নিশ্চিতভাৱে কৰিম এই শুভাৰম্ভণি অনুষ্ঠানত বিধায়ক আশ্ৰাফুল হুছেইন সহ উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ বিষয়ববীয়াৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ব্যুৰো ৰিপৰ্ট ৰিপৰ্টাৰ এনি